উফলাত অঘটন উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ তাৰৰ পৰা ডাম্পাৰত লাগিল জুই কামৰূপ জিলাৰ বকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা বকুৰ বামুণী গাঁও উফলাত মাটি ভৰ্তি ডাম্পাৰত হঠাৎ জুই লাগি অঞ্চল জুৰি হোৱা দুৱাৰ সৃষ্টি হয় 4 লেনযুক্ত পথ নিৰ্মাণৰ কামত বামুণী গাঁও উফলা পথাৰত মাটি কঢ়িয়াই থকা AS01QC 6039 নম্বৰৰ ডাম্পাৰখনত হঠাৎ জুই প্ৰত্যক্ষ কৰে স্থানীয় লোকে পথৰৰ মাজেৰে গৈ থকা অৱস্থাত হঠাৎ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ লাগি অগ্নি সংযোগ হয় ডাম্পাৰখনত লগে লগে গাড়ীখনত জুয়ে আগুৰি ধৰে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে গাড়ীখনৰ আধা অংশ জুইত জাহ যায় ইমান জোৰে যায় পানীখিনি তাতে আৰু পানীটো অপেনে কৰিলে হেনে আকৌ মানে হিচাপমতে পাইলতে যে ওপৰতে LT আৰু ST লাইন আছে তেখেত বোধহয় চাৱা নাছিল তাতে তাৰমানে যেতিয়া বডিটো মানে কি বুলি কয় আনলোডিং কৰে নেকি আনলোডিং কৰে আপুনি গাড়ী মালিক না মই কোন তাতে শৰ্ট হৈছে হ্যাঁ এইটো ওপৰ এই গাড়ীখন মোক জুই লাগিব পাৰে তাৰপিছত কোনে নুমালে জুইকুৰা হেৰি আনি আছিল ফোন ওপৰ মাৰি বস্তু টাইপটো ফায়াৰ গাৰ্ড বুলি কয় না আনিছিল খালি গাড়ী মাৰি গেলা মোক অৱস্থাত মানে এই ডাম্পাৰে মাটি কঢ়িয়াই আছিল তাৰপিছত কি হৈছে ঘটনাটো বুলি ক'লে তাৰপিছত আৰু কি ক'ব আৰু LT আৰু ST লাইন আছে না তাৰ তলতে গাড়ী চলি আছে যিখন আমাৰ ডালা ডাম্পাৰ সেইখন আউটত পিছি পেলাই লাগি গেল লাইনৰ তাৰত ST নাই আপোনালোকৰ আপুনি যে জানে ST নাই LT দুটা লাইন থাকে না আপুনি দেখা পাব কোনে জুইটো নুমালে পিছত জুই কোনে নুমালে হা জুইটো কোনে নুমালে সেইটো উপনিবক বাহিনীয়ে ফোনতে আহিছিল আচ্ছা আচ্ছা উঠাই দিছে আৰু পলাইছে এই মাটিটো ক'ত নি আছিল পথাৰৰ পৰা এইটো আৰু ফোন লাইনত দিছিল নে মালিকক কৰিব ভিক্ষাৰী বনাব